যে ৰাজ্যত ইতিমধ্যে অসমমালা 1 আৰু অসমমালা 2 এই দুইটা আঁচনি চলি আছিল আৰু আজিৰ কেবিনেটত আমি অসমমালা 3 আঁচনি অনুমোদন জনাও এই আঁচনিৰ জৰিয়তে অসমত 883 কিলোমিটাৰ পথ আমি ডাবল লেনিঙৰ পৰা আৰম্ভ কৰি এটা ইকনমিক কৰিডৰ হিচাপে বনাম বা নিৰ্মাণ কৰিম আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ পথ সন্নিবিষ্ট কৰা হৈছে আৰু এই আঁচনিখন ৰূপায়ণ কৰিবলৈ কেবিনেটে আজি 3217 কোটি টকা অনুমোদন কৰে।